নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ তো বহুতৰে কোৱেশ্চন আছিল যে বিএসসি নাৰ্ছিং বি ফাৰ্ম এণ্ড ডি ফাৰ্ম লগতে বিএমএলটি এণ্ড পেৰামেডিকেল কোৰ্স পঢ়িবৰ বাবে গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট কিমানখন ইনষ্টিটিউট আছে লগতে ফিজ ষ্ট্ৰাকচাৰটো সুধি আছিল যেহেতু আমি আপোনালোকৰ এ টু জেড ডিটেইলছ দিবলৈ আহিছো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই ল'ব আৰু ইনষ্টিটিউট সকলোবোৰ যিমানখিনি আছে আমি সকলোবোৰ নেম লিষ্ট গোটেইখিনি আপোনালোকক দেখুৱাই যাম তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ আন্ডাৰত বা এফিলিয়েটেড ইনষ্টিটিউটছ আন্ডাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ কিমানখনো ইনষ্টিটিউট আছে সকলোবোৰ ডিটেইলছত জনাম আৰু সিটসমূহৰ কথা আমি যেহেতু আপোনালোকক আগতে যেহেতু ভিডিও এটা প্ৰভাইড কৰিছিল আপোনালোকৰ মাজলৈ তো হেতু ভিডিও যদি চোৱা নাই কোড কিমান সিট আছে তো সকলোবোৰ চাই ল'ব তো আজি আপোনালোকক প্ৰথমে লিষ্ট কিখন দেখাই লম যে বিএসসি নাৰ্ছিঙৰ কোড গভৰ্ণমেণ্ট কোনখন আছে বা প্ৰাইভেট কোনখন আছে লগতে বি ফাৰ্ম এণ্ড ডি ফাৰ্ম এণ্ড পেৰামেডিকেল কোৰ্সৰ কোড কিমান গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ইনষ্টিটিউট আছে সকলোবোৰ আমি দেখাবলৈ চেষ্টা কৰিম লগতে আপোনালোকক ফিজ ষ্ট্ৰাকচাৰটো দেখাবলৈ চেষ্টা কৰিম তো স্কিপ নকৰাকৈ গোটেইখিনি চাব আৰু এই ধৰণৰ আপডেটখিনি পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ নাপাহৰিব তো আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অফিচিয়েল ৱেবছাইটলৈ গৈ আপোনালোকে চাব পাৰিব তো এইখন অফিচিয়েল ৱেবছাইটৰ পিডিএফ এখন হয় এফিলিয়েটেড ইনষ্টিটিউটছ আন্ডাৰ SSUHS এটো আপোনালোকৰ আপডেট দিছিলে 1 তাৰিখ 7 মাহ 2024 বৰ্ষত তো প্ৰথমে আমি গভৰ্ণমেণ্ট ইনষ্টিটিউট সমূহৰ নামসমূহ চাম তো বিএসসি নাৰ্ছিঙৰ আমি আপোনালোকৰ MBBS যেহেতু নেচাও আপোনালোকৰ কেৱল মাত্ৰ বিএসসি নাৰ্ছিং বি ফাৰ্ম এণ্ড ডি ফাৰ্ম লগতে বিএমএলটি এণ্ড পেৰামেডিকেল কোৰ্সৰ বাবেহে চাম তো প্ৰথমে গভৰ্ণমেণ্ট সিটসমূহৰ বা ইনষ্টিটিউটসমূহৰ চাই লওঁ তাৰপিছত প্ৰাইভেটলৈ যাম তো নাৰ্ছিঙৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ৱেবছাইটত কেৱল মাত্ৰ 5খন দিয়া আছে বিএসসি নাৰ্ছিঙৰ আপোনালোকৰ বিএসসি নাৰ্ছিঙৰ কেৱল মাত্ৰ 5খনৰ নাম দিয়া আছে প্ৰথমখন হৈছে ৰিজিয়নেল কলেজ অফ নাৰ্ছিং ভঙাগড় গুৱাহাটীত আছে তো বিএসসি নাৰ্ছিং দ্বিতীয়টো দিয়া আছে বিএসসি নাৰ্ছিং কলেজ ডিব্ৰুগড়ত আছে আৰু 3 নম্বৰ দিয়া আছে বিএসসি নাৰ্ছিং কলেজ শিলচৰ 4 নম্বৰ বিএসসি নাৰ্ছিং কলেজ যোৰহাট আৰু 5 নম্বৰ দিয়া আছে বিএসসি নাৰ্ছিং কলেজ কোকৰাঝাৰ এই 5খন দিয়া হৈছে তো SSUHS ৰ আন্ডাৰত এইকেইখন হয় আৰু প্ৰাইভেট আছে আপোনালোকে চিন্তা কৰিবলগীয়া নাই তো কেৱল মাত্ৰ 5খন গভৰ্ণমেণ্ট হিচাপে আপোনালোকক দিছে বা ইয়াতে লিষ্ট দিছে আমি গভৰ্ণমেণ্টখিনি চালো 5খন আছে ৰিজিয়নেল কলেজ অফ নাৰ্ছিং ভঙাগড় গুৱাহাটী বিএসসি নাৰ্ছিং কলেজ ডিব্ৰুগড় বিএসসি নাৰ্ছিং কলেজ শিলচৰ বিএসসি নাৰ্ছিং কলেজ যোৰহাট আৰু বিএসসি নাৰ্ছিং কলেজ কোকৰাঝাৰ তো এতিয়া আমি চাম আপোনালোকৰ প্ৰাইভেটখিনি তো প্ৰাইভেট কিমান কোড আছে চাই লওঁ এই যে আমি 5খনৰ নাম আপোনালোকক দেখুৱাইছো এই 5খন কেৱল মাত্ৰ বিএসসি নাৰ্ছিং বুলি নহয় আপোনালোকৰ SSUHS ৰ আন্ডাৰত জিএনএম নাৰ্ছিঙো এই 5খনে গভৰ্ণমেণ্ট হয় আৰু প্ৰাইভেটখিনি দেখুৱাইছো এতিয়া বিএসসি নাৰ্ছিঙৰ লগতে আপোনালোকৰ জিএনএম নাৰ্ছিঙৰ তো আপোনালোকৰ যেহেতু প্ৰাইভেট ইনষ্টিটিউটত আছে 21খন টোটেল 21খন কোন কিখন আছে আপোনালোকে চাই ল'ব আমি সকলোবোৰ আপোনালোকক দেখুৱাই দিম আৰু আপোনালোকে যদি নামসমূহ মনত ৰাখিব নোৱাৰে বা আপোনালোকে স্ক্ৰিনশ্বট মাৰিব পাৰে বা আপোনালোকে ভিডিওটো চাই লৈ সকলো নাম লিখি ৰাখিব পাৰে তো প্ৰাইভেট ইনষ্টিটিউটৰ নাম আমি আপোনালোকৰ মাজলৈ ক'বলৈ গৈ আছো তো প্ৰথমে আছে আসাম অইল কলেজ অফ নাৰ্ছিং ডিগবৈখন যেহেতু প্ৰাইভেট হয় বহুতৰ কনফিউজন আছিল যে গভৰ্ণমেণ্ট হয় নে প্ৰাইভেট হয় তো হেখন হৈছে নাৰ্ছিং কলেজখন প্ৰাইভেট ইনষ্টিটিউট তো ৰেফাইনাৰী আপোনালোকৰ যোনটো ৰেফাইনাৰী অইল ৰেফাইনাৰী হয় তাৰ পৰা যেহেতু আপোনালোকক ফান্ড দিয়া হয় সেই গতিকে আপোনালোকৰ খৰচটো কম হৈ যায় প্ৰাইভেট হলো তো আসাম অইল কলেজ অফ নাৰ্ছিং ডিগবৈ প্ৰাইভেট ইনষ্টিটিউট হয় তো 2 নম্বৰ আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং বশিষ্ঠ গুৱাহাটী এখনো আপোনালোকৰ বশিষ্ঠত থকা গুৱাহাটী আৰ্মি ইনষ্টিটিউটখন প্ৰাইভেট ইনষ্টিটিউট হয় আৰু কেৱল মাত্ৰ বিএসসি নাৰ্ছিং নহয় এয়া আপোনালোকৰ জিএনএম নাৰ্ছিঙৰ বাবেও কৈ আছো নাৰ্ছিঙৰ সকলোৱে
তো 3 নম্বৰ দিছে আৰ্য নাৰ্ছিং কলেজ সাংসাৰী এখনো হৈছে প্ৰাইভেট ইনষ্টিটিউট আৰু 4 নম্বৰ দিছে এছিয়ান ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন গণেশগুৰি গুৱাহাটী এখনো প্ৰাইভেট আৰু CPMS কলেজ অফ নাৰ্ছিং বন্দা গুৱাহাটী এখনো প্ৰাইভেট 6 নম্বৰ হায়াত ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন গুৱাহাটী হয় আৰু 7 নম্বৰ এপোলো কলেজ অফ নাৰ্ছিং ডক্টৰ BP ৰোড গুৱাহাটী 7 নম্বৰখনো প্ৰাইভেট দিছপুৰ নাৰ্ছিং ইনষ্টিটিউট বশিষ্ঠ গুৱাহাটী কলেজ অফ নাৰ্ছিং নেম কেয়াৰ ফাউণ্ডেশ্যন মিৰ্জা যোৰহাট ইনষ্টিটিউট অফ নাৰ্ছিং কাকজান যোৰহাট প্ৰতীক্ষা কলেজ অফ নাৰ্ছিং গুৱাহাটী ST মাৰ্থা ইনষ্টিটিউট অফ নাৰ্ছিং জাতীয় গুৱাহাটী তো এইকেইখন প্ৰাইভেট হয় আৰু 10 নম্বৰত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় নছত্ৰ বৰপেটা এণ্ড ৰহমান ইনষ্টিটিউট অফ নাৰ্ছিং 6 মাইল গুৱাহাটী প্ৰাইভেট ব্ৰহ্মপুত্ৰ কলেজ সোনাপুৰ কামৰূপ নেপনি গ্ৰুপ অফ ইনষ্টিটিউশ্যন চিংগিমাৰী হাজো ৰোড অমিয় ভৰালী নাৰ্ছিং ইনষ্টিটিউট খেত্ৰী BBCI নাৰ্ছিং ইনষ্টিটিউট গুৱাহাটী এণ্ড ৰহমান ইনষ্টিটিউট অফ নাৰ্ছিং এণ্ড পেৰামেডিকেল ছায়েন্স গুৱাহাটী এণ্ড মিৰ্জা ইনষ্টিটিউট অফ নাৰ্ছিং এণ্ড হেল্থ ছায়েন্স মিৰ্জা হেল্থ চিটি ইনষ্টিটিউট অফ নাৰ্ছিং এণ্ড পেৰামেডিকেল ছায়েন্স খানাপাৰা গুৱাহাটী এই 21খন আপোনালোকৰ BSc নাৰ্ছিং আপোনালোকৰ GNM নাৰ্ছিঙৰ প্ৰাইভেট ইনষ্টিটিউট হয় তো সকলো আপোনালোকে এপ্লাই কৰিব পাৰিব গোটেইখনতে যেহেতু অনলাইন কাউন্সেলিং হলে আপোনালোকৰ সকলোতে আবেদন কৰিব পাৰিব তো যদিহে গভৰ্ণমেণ্টত সিট নাপায় তেন্তে এই আপোনালোকৰ প্ৰাইভেট ইনষ্টিটিউটত 21খনৰ ভিতৰত এখন হলো যদি নাম্বাৰটো ভাল থাকে তেন্তে এখনত হলো আপোনালোকে পাই যাব তো ফিজ ষ্ট্ৰাকচাৰ সমূহ আপোনালোকক জনাবলৈ চেষ্টা কৰিম হেকলৈ চাই থাকিব স্কিপ নকৰাকৈ এতিয়া আমি আপোনালোকক জনাম যে ফাৰ্মাসী তো ফাৰ্মাসী বুলি ক'লে আপোনালোকৰ ডি ফাৰ্ম বি ফাৰ্ম হেখিনি হয় যেহেতু তো আগতে আমি ডিসকাস কৰিছিলো কোত কিমান সিট আছে আপোনালোকক দেখুৱাই দিছিলো তো আপোনালোকে যদি হে ভিডিওটো চোৱা নাই চাই ল'ব তো ফাৰ্মাসীৰ গভৰ্ণমেণ্টৰ হয় গভটৰ হয় এখন এই তিনিখনে আছে কেৱল মাত্ৰ গভটৰ ফাৰ্মাসী বি ফাৰ্ম এণ্ড ডি ফাৰ্মৰ বাবে ইনষ্টিটিউট অফ ফাৰ্মাসী গুৱাহাটী মেডিকেল কলেজ গুৱাহাটী 60টা পোষ্ট আছিল যেহেতু আৰু ইনষ্টিটিউট অফ ফাৰ্মাসী আসাম মেডিকেল কলেজ ডিব্ৰুগড় ইয়াতে 100টা সিট আছিল আৰু ইনষ্টিটিউট অফ ফাৰ্মাসী শিলচৰ মেডিকেল কলেজ আপোনালোকৰ ইয়াতে 40টা সিট আছিল টোটাল 200টা সিট আছে ফাৰ্মাসীত তো গভৰ্ণমেণ্টত হয় তো যোন সকলৰ ক্যাটেগৰি ওয়াইজ আপোনালোকৰ যেহেতু ৰিজাল্ট দিয়া নাই ৰিজাল্ট দিলে আপডেট খিনি জনাই দিম তো ৰেংক ওয়াইজ আপোনালোকক ধৰি লওক 1ৰ পৰা 250 লৈকে যদি আপোনালোকৰ আহি যায় তেন্তে আপোনালোকে গভৰ্ণমেণ্ট সিটত পাব পাৰি কিয় কৈছো 50টা বেছিকৈ কিয়নো বেলেগে যেহেতু কৰবাত নহয় কৰবাত এডমিশন লৈ লয় নহলে কিছুমানে এডমিশন কৰিবলৈ নাহে তেতিয়া আপোনালোকৰ 50 লৈকে চান্স থাকে তো এতিয়া আমি ফাৰ্মাসীৰ প্ৰাইভেট ইনষ্টিটিউট সমূহৰ নাম চাম তো ওয়েট কৰিব তো ফাৰ্মাসীৰো যেহেতু টোটাল 20খন আছে প্ৰাইভেট ইনষ্টিটিউট তো আপোনালোকে যদি গভৰ্ণমেণ্টত সিট নাপায় তেন্তে এই 20খনৰ ভিতৰত যদি নাম্বাৰটো ঠিকে থাকে তেন্তে আপোনালোকে পাই যাব তো প্ৰথমখন দি আছে প্ৰতীক্ষা ইনষ্টিটিউট অফ ফাৰ্মাটিউটিকেল সায়েন্স গুৱাহাটী and NETES Institute of Pharmaceutical Science NIPS Nemcare Group of Institution Mirza Kamrup Huda Group of Institutes Muamari Nogaon ase Crescent Institute of Pharmacy Hatigaon Guwahati and NEPEDS College of Beltala Guwahati JB Institute of Pharmacy Guwahati NEF College of Pharmacy Guwahati Alama TR College of Pharmacy Karimganjot ase NEF College of Pharmaceutical Education and Research Nogaon ase Regional College of Pharmaceutical Science Guwahati ase Assam Institute of Pharmacy Jorhatot ase tar pisate apnalokor Ayush Institute of Pharmacy Jorhatot ase Gwalpara Pharmacy Institute Gwalpara School of Pharmaceutical Science and Technology Samaguri Nogaon Sifa Pharmacist Institute Meherpur Silchor ase and 16th Sikhdar College of Pharmacy Lakhipur Gwalpara ase Asian Mission Institute of Pharmaceutical Science Koyakusi and Barpeta ase National College of Education Kharupetia Dorongor ase Global Institute
বৰপেটা ৰোডত আছে ৰহমান ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল সায়েন্স এণ্ড ৰিচাৰ্চ টেপেচিয়া কামৰূপত আছে তো এই 20খন আপোনালোকৰ বি ফাৰ্ম এণ্ড ডি ফাৰ্ম বা ফাৰ্মাচীৰ বাবে প্ৰাইভেট আছে এতিয়া আমি চাম আপোনালোকৰ BMLT এণ্ড পেৰামেডিকেল কোৰ্সৰ প্ৰথমে গভৰ্ণমেণ্ট চাম তাৰপিছত আপোনালোকৰ প্ৰাইভেট চাম তো আপোনালোকে চাব ইয়াতে পেৰামেডিকেল সায়েন্সৰ যেহেতু ইনষ্টিটিউট অফ পেৰামেডিকেল সায়েন্স গুৱাহাটী এখন আপোনালোকৰ গভৰ্ণমেণ্ট হয় গভৰ্ণমেণ্ট সিট হয় যেহেতু 2 নম্বৰত আছে ইনষ্টিটিউট অফ পেৰামেডিকেল সায়েন্স ডিব্ৰুগড় এখনো গভৰ্ণমেণ্ট 3 নম্বৰত ইনষ্টিটিউট অফ পেৰামেডিকেল সায়েন্স শিলচৰ 4 নম্বৰত পেৰামেডিকেল সায়েন্স যোৰহাট পেৰামেডিকেল সায়েন্স বৰপেটা এণ্ড পেৰামেডিকেল সায়েন্স তেজপুৰ তো পেৰামেডিকেল সায়েন্সৰ আপোনালোকৰ 6খন গভৰ্ণমেণ্ট আছে এই 6খনৰ ভিতৰত পোষ্ট কিমান আছে আপোনালোকক এটা ভিডিঅ'ত জনাই দিম যেহেতু এক্সামে হোৱা নাই আপোনালোকৰ এক্সামৰ আগত আমি ভিডিঅ'ৰ দ্বাৰা জনাই দিম যে গভৰ্ণমেণ্টত ক'ত কিমান সিট আছে আমি সকলোবোৰ ডিটেইলছত জনাম তো জাস্ট ইনষ্টিটিউটৰ নাম কৈছো তো আপোনালোকে এখিনি জনাটো যেহেতু প্ৰয়োজন হয় ক'ত পঢ়িব বা ক'ত ইচ্ছা আছে আপোনালোকে ক'ত পঢ়াৰ তো এই নামখিনি যদি জানে তেন্তে নিশ্চয় গম পাব যে গভৰ্ণমেণ্টত সিট পাবৰ বাবে কোনখনত ভাল বা কোনখনত আপোনালোকে পালে ভাল হ'ব নিজকে বা নিয়াৰেষ্ট কিছুমানে পঢ়িব বিচাৰে বা কিছুমানে একেবাৰে দূৰত পঢ়িব বিচাৰে এই কাৰণে আমি লিষ্টখন প্ৰথমে দেখুৱাই লৈছো এতিয়া গৈছো আপোনালোকৰ পেৰামেডিকেল সায়েন্সৰ প্ৰাইভেট ইনষ্টিটিউটলৈ তো পেৰামেডিকেলৰ কাৰণে আমি যেহেতু আপোনালোকক নেমখিনি কৈ গ'লে বহুত দেৰি হ'ব হেগতিকে আপোনালোকে ফাৰ্মাসী যিমানখিনি নেম আছে হে গোটেইখিনি চাব তো এইখিনিৰে আপোনালোকৰ পেৰামেডিকেল কোৰ্সৰো প্ৰাইভেট ইনষ্টিটিউট আছে তো এতিয়া আমি ফিজ ষ্ট্ৰাকচাৰখিনি ক'বলৈ চেষ্টা কৰিম তো SSUH ফিজ ষ্ট্ৰাকচাৰ ফৰ BSc নাৰ্ছিং তো বেচেলৰ অফ সায়েন্স ইন নাৰ্ছিং অৰ BSc নাৰ্ছিং ইজ এ 4-year আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰেম তো 4 বছৰ আপোনালোকৰ প্ৰগ্ৰেম হয় তো এই কোৰ্সত আপোনালোকৰ এলিজিবিলিটি সকলোবোৰ আপোনালোকে গমে পায় তো ইয়াতে আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰটো দিয়া আছে তো 36,900 ধৰি লওক আপোনালোক 37 পাৰ ইয়াৰ আপোনালোকে দিব লাগিব তো ডিউৰেশ্যনটো 4 বছৰত আপোনালোকৰ 37 কে হিচাপ কৰক কিমান পৰিব এয়া হৈছে আপোনালোকৰ কেৱল মাত্ৰ গভৰ্ণমেণ্টৰ 37 কৈ ধৰি লওক ইয়াতে 37 কৈ 4 বছৰ গভৰ্ণমেণ্টত হয় আৰু প্ৰাইভেটত আপোনালোকৰ ধৰি লওক 6 to 7 লাখ নহলে 8-9 আৰু যদি আপোনালোকৰ আসাম ডাউনটাউন ইউনিভাৰ্চিটিত যায় তেন্তে 11 পৰা 12 লাখলৈকে আপোনালোকে পে কৰিব লাগিব তো প্ৰাইভেটত ইয়া কেৱল মাত্ৰ গভৰ্ণমেণ্টে হয় যেহেতু আপোনালোকৰ 36,999 रुपीस তো GNM নাৰ্ছিঙৰ আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰটো এবাৰ দেখাই দিছো তো পাৰ ইয়াৰ 40,000 পৰা 60,000 টকালৈ আপোনালোকৰ দিব লাগিব আৰু এই ধৰণে আপোনালোকে গভৰ্ণমেণ্টৰ পাবলৈ এইখিনি ইমান টকা দিব লাগিব আৰু প্ৰাইভেটত আপোনালোকৰ 5 পৰা 6 লাখলৈ আপোনালোকৰ ইনষ্টিটিউটসমূহ চাই আপোনালোকৰ এডমিশনৰ সময়ত বুজাই দিব ভালদৰে আপোনালোকে তাতে খুধি ল'ব পাৰে তো এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি নাপাব আৰু যিমান পাৰে এই ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব ধন্যবাদ